বন্ধুসকল আজি মই পুনৰ আহি উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত যেতিয়া নতুন নতুন কালেকশ্যন আহে তেতিয়াই মই আহোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু এইবাৰো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আৰু এইটো হৈছে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰৰ পুৰণা ডিলাৰ যিটোত মই সদায় ভিডিঅ' বনাই থাকোঁ। তো আজি আহিলোঁ পুনৰবাৰ আপোনালোকক ইনফৰমেশ্যন দিয়াৰ কাৰণে। তো নতুন নতুন কালেকশ্যন আহিছে, ৰেট কি, অফাৰ কি, গোটেই ডিটেইলছখিনি আপোনালোকে এইখন ভিডিঅ' চাই থাকিলে গম পাই যাব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। দেৰি নকৰোঁ, বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ জয়নাল। তো জয়নালে গোটেই ডিটেইলছখিনি আপোনালোকক দিব। তো জয়নাল, নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আমাৰ পুৰণি ডিলাৰৰ যিমান কালেকশ্যন আছে এইখিনি দেখাই যাম। চবে গম পাইছে আমাৰ নতুন ডিলাৰৰ লোকেশ্যনটো চিনি পায় আৰু তাত যিমান ফ্ৰেছ কালেকশ্যন আহিছিলে গোটেইখিনি দেখালোঁ, কিন্তু আমাৰ ইয়াৰ কালেকশ্যনবিলাক দেখাব পৰা নাছিলোঁ। বহুত দিন হ'ল, আজি একমাহ হৈ গ'ল। আজি আপোনালোকক দেখাই যাম আমাৰ ইয়াত কি কি নতুন কালেকশ্যন আহিছে। আপাচি RTR 160 আহিছে, NS 160 এভেঞ্জাৰ একেবাৰে নতুন 25ৰ গাড়ী আহিছে। যদি কম দামত 25ৰ ভাল গাড়ী এখন ল'ব খুজিছে, মানে 6 মাহ 1 বছৰৰ গাড়ী। তাৰপিছত FZ আহিছে, এক্সপালছ, বিভিন্ন ধৰণৰ ৰাইডাৰ আহিছে, নতুন নতুন স্কুটিৰ ভিতৰত ছুপাৰ স্কুৱেড, ৰেচ এডিশ্যন গোটেইখিনি আহিছে। CT 125 আপাচি একেবাৰে নতুন কণ্ডিশ্যনৰ আপাচি আহিছে 2025 চনৰ 220। যিমানখিনি কালেকশ্যন আছে গোটেইখিনি দেখা যাম। বলক আগতে আপোনালোকক ভিতৰৰ কালেকশ্যনবিলাক দেখাওঁ। চাওক নতুন কালেকশ্যন বহুত আহিছে। চাওক শাইন আহিছে, হুণ্ডাৰ শাইন কম দামত যদি বিচাৰিছে 55ত পাই যাব। 55ত হুণ্ডা শাইন পাব। ষ্টেণ্ডাৰ্ড প্লাছ একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আহিছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যন, ডাইৰেক্ট নতুন। ডিঅ' আহিছে, চাওক কম দামত যদি ডিঅ' বিচাৰিছে কোনো 70-75 নহয়, 64ত পাই যাব ডিঅ'। CD ডিলাক্স আহিছে 15M, চাওক নতুন কালেকশ্যন। তাৰপিছত RTR 160 দাম কম লগাই দিম এইবাৰ, একেবাৰে নতুন কণ্ডিশ্যনৰ, ফাৰ্ষ্ট অনাৰৰ মালিকে নিজে আহি দি থৈ গৈছে বাইকখন। ডিলাৰত আহি চলাই চাব, প্ৰাইচ লগাই দিম 97ত, বহুত কমত দিম। তাৰপিছত এয়া চাওক এভেঞ্জাৰ 160, এখন 21-22ৰ মডেল হয়, কণ্ডিশ্যন বহুত ভাল। দাম ৰাখিছোঁ মাত্ৰ স্কুটিৰ দামত পাব 74ত পাব। 74 এটা স্ক্ৰেচ পাইছে বাইকখনত, কোনো ধৰণৰ স্ক্ৰেচ নাই, কোনো স্ক্ৰেচ নাই। লগতে ফাইনেন্সো হৈ যাব। কিমান মান দিব লাগিব? যদি ফাইনেন্স কৰে 40 মান ডাউন পেমেণ্ট দিলে ওলাই যাব। 40 মানত ওলাই যাব, হয় 35তো ওলাই যাব পাৰে। বঢ়িয়া। তাৰপিছত ৰাইডাৰ আহিছে, এইটো নতুনকৈ ৰাইডাৰ আহিছে 24ৰ ৰাইডাৰ, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। দাম ৰাখিছোঁ 83,000। এখন ফাইনেন্স হ'ব নে নাই? নতুন কণ্ডিশ্যন হৈ আছে, ফাইনেন্স 100% হৈ যাব। 35 মান দিলে ওলাই যাব। 35ত ওলাই যাব। হয় চাওক NS 160, NS 160 ইয়াৰ দাম ৰাখিছোঁ 84,000। 84 অনলি, কোনো ফেক ভিডিঅ' নহয়। দামটো নাম্বাৰ প্লেটটো চাই ল'ব, দামটো বাঢ়ি নাযায়। ডিলাৰত অহাৰ পিছত 84 ল'ম, 1 টকা বেছি নলওঁ। ডকুমেণ্টছৰ কামখিনি মই ফ্ৰীত কৰি দিম। যদি ফাইনেন্স কৰে 35ত ওলাই দিম। 35 বাজেট লৈ আহিব। NS 160 ডাবল ডিছ ডুৱেল চেনেল ABS মডেল বাইক পাই যাব, বঢ়িয়া। তাৰপিছত এইটো চাওক পালচাৰ 150, ডাবল ডিছ পালচাৰ 150, টায়াৰ চায়াৰ গোটেইখিনি নতুন, ইঞ্জিনটো শিল আছে দেখাই দিব। স্কুটিৰ দামত পাব 82ত পাই যাব পালচাৰ 150, ডাবল ডিছ পালচাৰ 150। এইটো যদি কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 35 মান দিলে ওলাই যাব। 35ত ওলাই যাব ন? 35ত ওলাই যাব। ৰাইডাৰ, ৰাইডাৰৰ দাম ৰাখিছোঁ 82,000। 82 ফাইনেন্স হৈ যাব। এইখনো 35 দিলে ওলাই যাব। এখন কিমান চনৰ? 24ৰ হয়, AS 28F0901 নাম্বাৰ প্লেট মাৰি চাব, 24ৰ মডেল হয়। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, দামো কম আছে আৰু ফাইনেন্স হৈ যাব, কোনো অসুবিধা নাই। 30-35 বাজেট লৈ আহিব, লৈ যাব। তাৰপিছত এইটো ৰাইডাৰ 80-85ৰ ভিতৰত বহুত কেইটা আছে। এই ব্লু কালাৰটো কোনো স্ক্ৰেচ নাই। এইখনো 24ৰ মডেল হয়, নাম্বাৰ প্লেট মাৰি চাব 24ৰ 27G1306 গাড়ী নাম্বাৰ মাৰি চাব, 24ৰ মডেল হয়। আৰু ইয়াৰো দাম ৰাখিছোঁ 83। মুঠতে 80-85ৰ ভিতৰত বহুত কেইটা ৰাইডাৰ আছে, গোটেইখিনি ফাইনেন্স হ'ব। তাৰপিছত এইটো চাওক ৰেচ XP হয়, এইখন 22ৰ মডেল। 22ৰ মডেল, কোনো 65-70 নহয়। দামটো ৰাখিছোঁ মাত্ৰ 63,000। 63 হয়, 63ত পাই যাব। এখন ফাইনেন্স হ'ব, ফাইনেন্স হৈ যাব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী। 25,000 ডাউন পেমেণ্ট লৈ আহিব, লৈ যাব। বঢ়িয়া। তাৰপিছত XT এণ্ট্ৰক XT দাম হৈছে আপোনাৰ 73 ন? এখন কিমান চনৰ আছিল? এখন 23ৰ আছিল ন? বঢ়িয়া। ফাইনেন্স হৈ যাব, 30 মান ডাউন পেমেণ্ট দিলে ওলাই যাব। তাৰপিছত এইটো ছুপাৰ স্কুৱেড নতুন আহিছে। ছুপাৰ স্কুৱেড মানে 22ৰ নৱেম্বৰ-ডিচেম্বৰ ৰেজিষ্ট্ৰেশ্যন, 23ৰে ক'ব লাগিব। 23ৰ ফাৰ্ষ্ট অনাৰৰ স্কুটি হয়, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। দাম ৰাখিছোঁ 74,000। 74 ছুপাৰ স্কুৱেড। ডিলাৰত আহি ডকুমেণ্টছটো চাব, স্কুটিখনো চলাই চাব, 100% পচন্দ হ'ব, দামতো পচন্দ হৈ যাব। আৰু 30 মান বাজেট থাকিলে এখন লৈ যাব পাৰিব। ছেম এইটো ছুপাৰ স্কুৱেড হয়, এখন 23ৰ। ইয়াৰ দামটো ৰাখিছোঁ মই 78,000। 78,000 ন?
এইটো সুপাৰ স্কোয়াৰ এডিশন হয় হয় আৰু 62 সুপাৰ স্কোয়াৰ এডিশন 62 এখন আপোনাৰ টপ মডেল হয় হয় ইয়াৰ দামটো মানে নতুনতে বেছি তাৰপিছত এইটো ৰেস এডিশন নতুনকে আহিছে হয় এইখন 23 হয় হুম 23 ৰেস এডিশন দাম ৰাখিছো 73000 73,000 ন 73 হয় স্কুটিখন বহুত ধুনীয়া লাগিছে একদম হালধীয়া কন্ডিশন হয় হয়। কালাৰটো খুব ধুনীয়া ব্ল্যাক এন্ড ইয়েলো হুম কালাৰটো ধুনীয়া আছে আৰু ৰেস এডিশন হয় হয়। ৰেস এডিশন ৰিজাল্ট ভাল পিছফালৰ টায়াৰটো নতুন হুম একেবাৰে ব্ৰেইন নিউ কন্ডিশন টায়াৰটো আৰু ফাইনান্স হৈ যাব কোনো ডাউট নাই সবৰে ফেভাৰিট কালাৰ ক'ব গ'লে এইখন এই কালাৰটো চকুত লাগে হয়। কালাৰটো খুব ধুনীয়া তাৰপিছত ব্লু কালাৰত যদি কম দামত কোনোবাই বিচাৰিছে ৰেজ এটাৰ 64ত দিম 64 ন 64ত হয় কিমান চনৰ এইখন? কোনোবাই চাই ক'ব অনুমান কৰিব তাৰ গ্লেজিং চাই কিনি অনুমান কৰিব দামটো চাগে 75 80 হ'ব হুম তো তেনেকা নহয় 70 প্লাস নহয় আপনার ভিউয়ার্স মই 64ত দিম কোনো 65ও নহয় 64ত ডকুমেন্টস ফ্রি পাই যাব এখন কিমান চনৰ এখন 22 23 মডেল হয় 22-23 মডেল ন হয় বঢ়িয়া। ফাইনান্স হৈ যাব 35 মান দিব পাৰিলে ওলাই যাব তাৰপিছত এইটো ৰেস এক্সপি হয় হয় এইখনো 23 24 মডেল হয় একেবাৰে নতুন কালাৰ সব কি ধুনীয়া কালাৰ হয়। আগে পিছে দুইটা টায়াৰ ঠিক আছে টায়াৰ কন্ডিশনো ভাল কোনো স্ক্ৰেচও নাই স্কুটিখনত হয় আৰু 23 মডেল হয় নাম্বাৰ প্লেট মাৰি যাব 23 মডেল হয় কিমান ৰাখিছা আৰু এটোৰ দাম ৰাখিছো আপোনাৰ 82000 তো অলপ লোৱাৰ দাম পৰিছে কন্ডিশনটো খুবেই ভাল ডিলাৰত আহি চলাই যাব মানে সেইকেইটা নিচিনা মডেল নহয় ইয়াত সব এক জাস্ট কিবা কিবি পাৰ্টস মোবাইল চোবাইল দি থম বুলি ভাবিছে ইয়াত থব পাৰে জাগা আছে কিমান মান দিব লাগিব এটো যদি কোনোবা ফাইনান্স কৰি লম বুলি ভাবে 35 মান দিলে 100% ওলাব এক্টিভা যদি কম দামত কোনোবা এক্টিভা বিচাৰিছে হয় এইখন ফাইনান্সও হৈ যাব দাম ৰাখিছো মাত্ৰ 63000 23ৰ 22 নৱেম্বৰ ডিসেম্বৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ প্লেটটো মাৰি চাব হয় আৰু বহুতে মানে মিটাৰ দেখাবলৈ কয় একচুয়ালি আমাৰ ইয়াত মিটাৰ দেখাবলৈ গ'লে ভিডিওটো বহুত দীঘল হৈ যায় কিন্তু মই গাড়ী লোৱাৰ টাইমতে বেছি ৰানিং যেনেকা 40 50 60 এনেকা ৰানিংৰ কোনো বাইক স্কুটি মই নুঠাও সব 20 25 30 ইয়াৰ ভিতৰতে থাকিব ৰানিং বিলাক কম চলা গাড়ী পাই যাব এটো 125 পালসাৰ 125 কালাৰ সব কি ধুনীয়া কালাৰ 23ৰ মডেল হয় আৰু স্কুটিৰ দামত মই বিক্ৰী কৰিম 73 ৰাখিছো এইখনৰ দাম 73 মাত্ৰ 32000 মান ডাউন পেমেন্ট দিব এখন লৈ যাব 30 32ত ওলাব বঢ়িয়া তাৰপিছত এসপি ব্ৰেন্ড নিউ কন্ডিশন 24ৰ এসপি আহিছে এসপি 125 ইয়াৰ দাম ৰাখিছো 74000 74 হয় মাইলেজও 65 70 মাইলেজ পাই যাব বাইকখনত হয় আৰু ফাইনান্স হৈ যাব 30 বাজেট মিলাই লৈ আহিব হৈ যাব বঢ়িয়া MT15 চাওক যদি কম দামত MT15 বিচাৰিছে 1,14,000 লগাই দিম এইখনৰ দাম 1,14,000 ন হয় 114 ফাইনান্সও হৈ যাব 55 মান বাজেট মিলাই লৈ আহিলে এখন আপোনাৰ 22ৰ মডেল হয় 22ৰ মডেল ন লগতে আৰু এখন MT15 আছে সাকসেস ফলৰ টায়াৰ একেবাৰে নতুন হয় ডাইৰেক্ট ব্ৰেন্ড নিউ কোনো ধৰণৰ মেকানিক্যাল ইস্যু নাই বাইকখনত সাৰ্ভিসিং কৰি ৰাখিছো নতুন মোবিল ঢালি দিছো মই খালি তেল ভৰাব আৰু চলাব বিন্দাস চলিব আৰু দাম ৰাখিছো 1,24,000 ফাইনান্স হ'ব 55 মান বাজেট লৈ আহিলে হৈ যাব তাৰপিছত এই ৰাইডাৰ হয় ৰাইডাৰখন 24ৰ ৰাইডাৰ 24ৰ ৰাইডাৰ নতুন কন্ডিশন হৈ আছে দাম ৰাখিছো 76000 পিছফালৰ টায়াৰটো একেবাৰে নতুন আগে পিছে দুইটা টায়াৰো নতুন আছে হয় মেকানিক্যাল ইস্যু নাই হয় মাইলেজ পাব ৰাইডাৰৰ 65 গ্যাৰান্টি আছে 65 মাইলেজ দিব আৰু বাইকখন ফাইনান্স হৈ যাব আজি এটা বস্তু লক্ষ্য কৰিছো তোমালোকৰ ডিলত বহুত ৰাইডাৰ দেখা পাইছো হয় ৰাইডাৰৰ কালেকশন বহুত বেছি সেম কালাৰত আছে আপোনাৰ ব্ল্যাকতো আছে ব্লুত আছে ৰেড কালাৰত ম্যাক্সিমাম ৰেড কালাৰত আছে ব্ল্যাকত থাকা বিলাক বিক্ৰী হৈ গ'ল চেনেলত চাইছে বাৰু ভিউয়াৰ্সে বিক্ৰী হ'ল 160 হয় এভেঞ্জাৰ 160 যদি কম দামত বিচাৰিছে 68ত দিম 70 75 নহয় স্কুটিৰ দামত 68ত এভেঞ্জাৰ পাই যাব ফাইনান্স হৈ যাব কিমান মান দিব লাগিব 30 মান দিলে ওলাই যাব 30 মানত ওলাই যাব যেহেতু কম আছে 30 35 মিলাব এভেঞ্জাৰ হৈ যাব হয় ডিউক 125 হয় একেবাৰে নতুন কন্ডিশনৰ 22ৰ লাষ্টৰ ডিউক পাই যাব 1,22,000 1,22,000 হয় এখন ফাইনান্স হ'বনে এখন ফাইনান্স হৈ যাব কিমান মান দিব লাগিব ধৰক না 55 মান দিলে ওলাই যাব 55 মানত এখন ওলাই যাব হয় ন কিন্তু সিভিলটো -1 সিভিল হলে ডিউক ল'ব নোৱাৰে হয় সিভিলটো ভাল থাকিব লাগিব বেংকৰ লেনদেন ঠিক থাকিব লাগিব তেতিয়া হলে ডিউক ল'ব পাৰিব এইটো হয় 23-24 150 হয় 23-24 150 একেবাৰে নতুন কন্ডিশনৰ হৈ আছে দাম ৰাখিছো 86000 ন 86 হয় এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান মান দিব লাগিব ডাউন পেমেন্ট 35 মান দিব লাগিব 35 মানত ওলাই যাব 35 মান ওলাই তাৰপিছত ডাবল ডিস্ক পালসাৰ আছে ব্লু কালাৰটো খুব ধুনীয়া 23ৰ লাষ্টৰ মডেল হয় এইটো হয় 23ৰ লাষ্টৰ কিমান ৰাখিছা দাম ৰাখিছো 87 প্ৰাইস সেম প্ৰাইসত পালসাৰ 150 এখন আছে আপোনাৰ কিক আছে এখন কিক নাই এখন সিঙ্গেল ডিস্ক এখন ডাবল ডিস্ক যোনখনে লয় মডেল সেম প্ৰাইস সেমে আছে আৰু দুইটাও ফাইনান্স হ'ব
কোনো ধৰণৰ অসুবিধা নাই এখন কিমান মান দিব লাগিব সেম 35 মান দিলে ওলাই যাব 35 ত এখন ওলাই ম্যাক্সিমাম পালসার 150 35 ত ওলাব বঢ়িয়া অকল 1 লাখৰ ওপৰত যোনবিলাক নাই বা 1995 1 লাখৰ ওপৰৰ বাজেটৰ বিলাক 40 প্লাস আহিব ডাউন পেমেন্ট এক্সপালস এক্সপালসটো দাম এতিয়া কমাই দিম মই কন্ডিশন চাওক বাইকখনৰ ডিলাৰত আহি কিনি চলাই চাব মোৰ কথাত হেৰি কৰিব নালাগে আপুনি ডিলাৰত আহি ভিজিট কৰিব এনেকা নহয় যে মই কৈ আছো মোৰ মতেই হ'ব আপুনি আহিব ডিলাৰত চলাই চাব যদি পছন্দ নহয় তেতিয়া আপোনাৰ চইচ পছন্দ নহলে মোক ক'ব যে না এখন ডিলাৰত এনে ভিডিঅ' ভাল ভাল কয় গলে পছন্দ নহয় এখন কিমান চনৰ 100% পছন্দ হ'ব মই পুৰা ভেৰিফাই কৰি উঠাও বাইক বিলাক এটো আপোনাৰ 22 নৱেম্বৰ ডিসেম্বৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ প্লেট মাৰি চাব AS01FG 4091 নাম্বাৰ প্লেট মাৰি চাব 22 লাষ্টৰ মানে 23 মডেল দাম ৰাখিছো মাত্ৰ 1,06,000 1,06,000 ন হয় এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান মান দিব লাগিব 50 মান দিলে ওলাই যাব 50 ওলাই যাব ন হয় আৰু এটা আছে ব্লু কালাৰত আপোনালোকক দেখাম মই হয় বাহিৰত আছে এখন পালসাৰ 24 পালসাৰ হয় 150 ন হয় 150 ডাবল ডিস হয় কিমান ৰাখিছে দাম ৰাখিছো 97000 কোনোবাই ফাইনান্স কৰি লম বুলি ভাবিলে ফাইনান্স কৰিলে 40 মান দিলে 45 দিলে ওলাই যাব হয় পালসাৰ 150 হয় এখনো ডাবল ডিস পালসাৰ 150 হয় 2023 ৰ মডেল হয় আজি ম্যাক্সিমাম মডেলটো মই একুৰেট কৈ দি আছো যেহেতু মানে কেতিয়াবা নাম্বাৰ প্লেট ইফাল কিফাল হলে মোৰ অলপ অসুবিধা হৈ যায় আজি একুৰেট নাম্বাৰ নিজে নিজে চাই লাগিলে গুগলত মাৰি চাব বা এম পৰিবহনত মাৰি চাব পাৰে আপোনালোকে 23 ৰ 150 ডাবল ডিস কিমান ৰাখিছা এটো আস্কিং প্ৰাইস ৰাখিছো 92 কম বেছি হৈ যাব ন আপোনাৰ ভিউয়াৰ্সৰ কাৰণে মই যিমান পাৰো 2-3,000 টকা আৰু ডিসকাউন্ট দি দিম বঢ়িয়া এখন 150 হয় এখন কিমান চনৰ 23 ৰ মডেল হয় কিমান ৰাখিছা এখনৰ দাম ৰাখিছো আপোনাৰ 86000 এখন ডাউন পেমেন্ট কিমান মান দিব লাগিব এখন 35 মান 40 মান দিলে ওলাব হয় এবিএস মডেল হয় ঠিক আছে 24 ৰ মডেল একেবাৰে নতুন কন্ডিশন হৈ আছে দাম ৰাখিছো 96000 96000 ন কিমান মান দিব লাগিব এখন 20 মডেল হয় ডাউন পেমেন্ট 40 মান দিব লাগিব 40 মান দিলে এখন ওলাই যাব কন্ডিশন হৈ আছে পিছফালৰ চকাটো নতুন হয় হয় আগে পিছে দুইটাও মানে ৰানিং এ কম হৈ আছে ইঞ্জিনটো পাই যাব সিল পুৰা সিল পেক আছে ইঞ্জিন সব কোনো ধৰণৰ হেৰি নাই 220 এখন 25 ৰ নাম্বাৰ প্লেট মাৰি চাব 2025 ৰ মডেল হয় আমাৰ ইয়াত প্রাইস ৰাখিছো একেবাৰে জেনুইন প্রাইস 125,000 আৰু ফাৰ্স্ট ওনাৰৰ বাইক হয় 100% ফাইনান্স হৈ যাব 50-55 ডাউন পেমেন্ট দিব 1,25,000 প্রাইস আছে 100% ফাইনান্স হৈ যাব আৰু 55 ত ওলাই যাব এটা দেখাই যাম আপোনালোকক আগফালৰ কালেকচন কি আছে গোটেখিনি এফজেড পাব এফজেড পাই যাব 19 ৰ মডেল এফজেড প্রাইস আছে 62000 আপোনাৰ ভিউয়াৰ্সক মই আৰু 2000 টকা ডিসকাউন্ট দিম 30000 ত ইন্স্যুরেন্স পলিউশন ট্রান্সফার গোটেখিনি ফ্ৰীত পাই যাব এটো হৈছে RTR 160 হয় এখন সব 22-23 ৰ মডেল হয় দাম ৰাখিছো 93000 আপাচি 160 ৰ বহুত ডিমান্ড জানে সব মানে ফটককে পোৱা নাযায় ফাইনান্স হৈ যাব কোনো অসুবিধা নাই 35 মান ডাউন পেমেন্ট দিলে ওলাব এটো হৈছে 160 NS 160 E20 মডেল খন এখন হয় তো কন্ডিশনটো বহুতে ভাল হৈ আছে আপোনাৰ 23 ৰ লাষ্টৰ হয় আৰু দাম ৰাখিছো 1,18,000 1,18,000 ত পাই যাব ফাইনান্স হৈ যাব 2025 ৰ এভেঞ্জাৰ একেবাৰে নতুন এভেঞ্জাৰৰ 4টা আছে আমাৰ ডিলাৰত বৰ্তমান এটা 25 ৰ আছে এটা 22 ৰ আছে এটা 21 ৰ আছে আৰু এটা 20 ৰ মডেল হয় তো গোটেইখিনি আপোনালোকক দেখাইছো যদি এখন অলপ দাম পৰিব যেহেতু 25 ৰ একেবাৰে নতুন হৈ আছে বাইকখন ইয়াৰ দাম পৰি যাব 1,06,000 হয় ফাইনান্স হৈ যাব 45 মান দিলে ওলাই যাব তাৰপিছত এইটো 125 NS 125 22 ৰ মডেল হয় দাম ৰাখি 76,000 লগতে এইটো 125 খালি কালাৰৰ ডিফাৰেন্স সেম মডেল কন্ডিশন খুব ধুনিয়া হৈ আছে 22-23 ৰে হয় এখনো আগে পিছে টায়াৰ দুইটাও ঠিক আছে আৰু দাম ৰাখিছো মই 82 ন হয় কিমান মান দিব লাগিব ডিপি 35 মান দিলে ওলাই যাব হয় হয় তাৰপিছত ৰাইডাৰৰ বহুত কেটা কালেকচন দেখাইছো 24 ৰ হয় এখন হয় ৰাইডাৰো মোটামুটি 80 ত কৰাই দিব পাৰিম ফাইনাল 35 মান দিলে এখন ওলাই যাব 150 চাওক যদি কমত বিচাৰিছে 22 ৰ মডেল 150 দাম ৰাখিছো 72,000 হয় পালসার 150 22 ৰ মডেল টায়াৰ চায়া দুইটাও ধুনিয়া আছে ফাইনান্স হৈ যাব ইঞ্জিনটো সিল আছে তাৰপিছত এটি NS 200 নতুন কালেকশন 24 ৰ একেবাৰে নতুন হৈ আছে ইয়াৰ দাম ৰাখিছো 1,24,000 124 অলপ দাম পৰিব কিন্তু বাইক পাই যাব খুব ধুনিয়া আৰু সেম কালাৰত আৰু এটা আছে 160 আৰু যদি 200 বিচাৰিছে ব্ল্যাক কালাৰত পাই যাব 200 আছে 160 আছে ব্ল্যাক কালাৰত সুপাৰ স্প্লেন্ডাৰ BS4 ৰ 19 ৰ মডেল ফাইনান্স নহয় ডাইৰেক্ট কেছ ল'ব লাগিব দাম ৰাখিছো 58,000 ডাইৰেক্ট কেছ ল'ব লাগিব কন্ডিশন খুব ধুনিয়া হৈ আছে কোনো ধৰণৰ স্ক্ৰেচ নাই ৰানিং মাত্ৰ 22,000 হয় মেনুৱেল মিটাৰ কেটা মই কৈ দিব পাৰো ডিজিটেল কেটা ইমান মনত নাথাকে সো এটো RTR 160 আৰু ইয়াৰ দাম ৰাখিছো 89,000 তাৰপিছত চাব শাইন Honda শাইন যদি কম ৰেঞ্জত বিচাৰিছে
56 দিম স্প্লেন্ডাৰ প্লাস হিৰো স্প্লেন্ডাৰ প্লাস 23 নাম্বাৰ প্লেট মাৰি চাবা 2023 মডেল হয় আৰু দাম ৰাখিছো 68000 ফাইনান্স হৈ যাব 25 মান ডাউন পেমেন্ট দিলে এখন ল'ব পাৰিব ডিও সব কম ৰেঞ্জত যদি ডিও দিছে মাত্ৰ 13000 চলা ডিও হয় মাত্ৰ 13000 ৰানিং হৈছে 2022 মডেল আৰু দাম ৰাখিছো 64000 হয় সিডি ডিলাক্স মাইলেজ 70 প্লাস মাইলেজ দিব 100% 70 প্লাস মাইলেজ দিব সিডি ডিলাক্স আপোনাৰ মডেল হৈছে 23 22 নৱেম্বৰ ডিসেম্বৰ ৰেজিষ্ট্ৰেচন হয় যেহেতু 23 মডেল হয় দাম 54 অনলি ফাইনান্স অলপ 20 25 মিলাই লৈ আহিব হৈ যাব হয় তাৰ পিছত এইটো সিটি 125 সিটি 125 খন আপোনাৰ 23 মডেল হয় হয় আৰু দাম ৰাখিছো 67 এখন তো ফাইনান্স হৈ যাব 100 কিমান মান দিব লাগিব এখন 30 মান দিব লাগিব 30 মান দিব লাগিব ন তাৰ পিছত ডিও হয় ডিও একদম নতুন কন্ডিশনৰ ডিও নতুন আহিছে যোৱাকালি আহিছে 24 ডিও হয় একেবাৰে নতুন হৈ আছে কোনো স্ক্ৰেচও নাই S13S4045 একেবাৰে নতুন কন্ডিশন কিমান ৰাখিছা দাম ৰাখিছো 76000 আৰু এখন ডিও আহিব লগা আছে যদি কোনোবাই বিচাৰে সেইটো পিংক কালাৰত হ'ব আজি আহিব তাৰ পিছত এইটো যদি কম ৰেঞ্জত এন্ট্ৰক বিচাৰিছে মাত্ৰ 55ত এন্ট্ৰক পাব ডকুমেন্টছ ফ্ৰী ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি মই কৰাই দিম আপোনালোকক ফাইনান্স কৰিম বুলি ভাবিলে ফাইনান্স নহব এখন ডাইৰেক্ট কেছত ল'ব লাগিব ডাইৰেক্ট ল'ব লাগিব ন তাৰ পিছত R15M আহিছে সব R15M হয় 2022 দাম ৰাখিছো 127000 127 এখন ফাইনান্স হ'ব না 100% হৈ যাব চাক না গাই কন্ডিশন হয় হয় পিছফালৰ টায়াৰটো চাওক আগে পিছে দুইটাও মানে 2-3 বছৰ কোনো ধৰণৰ টায়াৰো চেঞ্জ কৰিব নালাগে হয় খালি সাৰ্ভিসিং কৰি যাব আৰু তেল ভৰাই চলাব এখন যদি কোনোবাই ফাইনান্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব 50-55 দিব লাগিব 50-55 ত ওলাই যাব ন ওলাই যাব আপাচি RTR 160 যিমান জিকেটা দেখাইছো মই ওয়ান অফ দা বেস্ট কালেকশন এখন এটো বেস্ট হ'ব মালিকে নিজে হাতে দি গৈছে দুইটা চাবিও আছে ইয়াৰ কন্ডিশন খুবেই ভাল এক হাতে চলাইছে যেহেতু নিজে আহি যাব ইঞ্জিনটো চাওক একেবাৰে শিলটেক আছে কোনো ধৰণৰ হেৰি নাই শিলটেক পাব দাম মাত্ৰ 97000 আৰু এখন যদি কোনোবাই ফাইনান্স কৰি ল'ম বুলি ভাবে 40 মান দিব লাগিব 40 মান দিব লাগিব ন হয় 24ৰ V3 হয় 24ৰ একেবাৰে নতুন কিমান ৰাখিছা আপোনাৰ ভিউয়াৰ্সক 122000 ত দিম 122000 ন হয় মোৰ নিজৰ চেনেলত 124 ৰাখিছো আৰু 2000 টকা মই স্পেশালি আপোনাৰ কাৰণে ডিসকাউন্ট কৰিছো মই আৰু যদি কোনোবাই ফাইনান্স কৰি ল'ম বুলি ভাবে 50 মান দিলে ওলাই যাব তো বন্ধুসকল আজি মই আহি পুনৰ উপস্থিত হৈছিলোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত যিখিনি নিউ কালেকশ্যন আহিছিল গোটেই ডিটেইলছখিনি আপোনালোকক ইতিমধ্যে এই ভিডিঅ'ৰ জৰিয়তে জনোৱা হৈছে আৰু মোৰ ভিডিঅ' চাই ভাল পাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব